বন্ধু বান্ধৱীসকল পুনৰ ভাল লগা অন্য এটি ভিডিঅ'লৈ মই আকৌ আহিলোঁ আপোনালোকৰ ওচৰলৈ। আজি আমাৰ গাঁৱত সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰা হৈছিলে। তাৰে এটি ভিডিঅ' মই আপোনালোকলৈ আগবঢ়াইছোঁ। ভাল লাগিলে আপোনালোকে শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। আৰু আস্থাজিতা তেখেত বৰ্তমান আমাৰ পঞ্চজ্যোতি বালিজান পঞ্চজ্যোতি স্কুলৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক। তেখেতক এখনি গামোচাৰে আদৰণি জনাবৰ কাৰণে আমি আস্থাজিতা ধাৰিৰে অনুৰোধ জনাইছোঁ। ধন্যবাদ। আজি বাবাৰ সভাপতি মহোদয় প্ৰমুখ্যে উপস্থিত গণ্যমান্য জ্যেষ্ঠ ব্যক্তিসকল আৰু ৰেঙনিবাম গাঁৱৰ চেমনীয়া হুঁচৰি দলৰ অভিভাৱকসকল, গাঁৱৰ সদস্যসকল আৰু আজি ইয়াত উপস্থিত ৰেঙনিবাম গাঁওবাসী ৰাইজ, আমি আপোনালোকে জানে যে প্ৰতি বছৰে আমাৰ চেমনীয়া হুঁচৰি দলটোৱে চোতাল বিহু পৰিৱেশন কৰে। প্ৰতি বছৰে আমাৰ বিশেষকৈ অলপ আঁতৰলৈ যোৱা হয়। এইবাৰ কিন্তু আমাৰ আৰু এটা দল হোৱাৰ বাবে আমি চেমনীয়া দলটিক আমি লৈ ফুৰিব নোৱাৰিলোঁ। সেই গতিকে আমি গাঁৱতেই হুঁচৰিটো পৰিৱেশন কৰিলে আৰু অশেষ কষ্ট কৰি সিহঁতে কিমান দিন লাগিলে নাজানো, কিন্তু খুব সুন্দৰকৈ হুঁচৰি শেষ কৰিলে। আৰু হুঁচৰি শেষ কৰাৰ আগত আজি আমি এই সভাখন বিশেষকৈ যোৱাবাৰ আমি এটা অনুষ্ঠান কৰিছিলোঁ। যোৱাবাৰো আমাৰ 3গৰাকী আমাৰ শিক্ষাৰ্থীয়ে মেট্ৰিকত উত্তীৰ্ণ হৈছিল আমাৰ ডিগ্ৰী দলৰ পৰা। সেইদৰে এইবাৰো 4জন উত্তীৰ্ণ হৈছে। গতিকে আমি সেই 4জনৰ সম্বৰ্ধনা সৰুকৈ আদৰণি অনুষ্ঠান এটা কৰিছোঁ। আৰু তাৰ লগতে সংগতি ৰাখি আজি আমাৰ বিহু দলৰ প্ৰীতিভোজো আমি কৰিছোঁ। তাৰ লগত আৰু এটা আছে আমাৰ যিখিনি আমাৰ আইডিঅ'ৰ হিচাপ নিকাচ, সেইখিনিও আজি এই সভাতে আমি দাখিল কৰিম। এইখিনি আমি আজি আমাৰ উদ্দেশ্য হিচাপে ৰাখিছোঁ। গতিকে আজি আমাৰ উদ্দেশ্য এয়াই। ধন্যবাদ। ধন্যবাদ সভাৰ উদ্দেশ্য ব্যাখ্যা তেখেতৰ পৰা আমি জানিম। দক্ষতা ভিত্তিত তেওঁলোকে উত্তীৰ্ণ হৈ এই চেমনীয়া দলত আৰু উপস্থিত সদন, আমি 2024 বৰ্ষৰ যি বিহুৰ হিচাপ নিকাচ, আমি হিচাপ নিকাচসমূহ দাখিল কৰিবলৈ আগবাঢ়িছোঁ। তাৰ প্ৰাক মুহূৰ্তত আমি আমাৰ যিকেইগৰাকী অভিনন্দন জনাবলগীয়া প্ৰাৰ্থী আছিল তেখেতসকলৰ নাম আমি ইতিমধ্যে ঘোষণা কৰা নাই। সেইকাৰণে আমি ঘোষণাও কৰি দিছোঁ। তেখেতসকলৰ হয়তো কোনোবা আহিছে পৰা ছাত্ৰ ছাত্ৰীসকলৰ সম্বৰ্ধনা অনুষ্ঠানটো ইয়াতেই অনুষ্ঠিত কৰিছে। আমাক আন্তৰিকভাৱে অনুৰোধ জনাইছে। আপোনাৰ আগত প্ৰথমে পাঠ কৰিছোঁ। ৰেঙনিবাম চেমনীয়া সংস্কৃতি সংঘ স্থাপিত 2017 চন, 2 নং বৰখীমীয়া গাঁও, দাঁত নিগাম, জিলাত ডিব্ৰুগড়, অসম 78621, দিনাংক 12/5/2024। অভিনন্দন পত্ৰ এখন বাৰ্বী ধাৰ্মিয়ালৈ দিয়া হৈছে। শ্ৰীমতী বাৰ্বী ধাৰ্মিয়া, 2 নং বৰখীমীয়া ৰেঙনিবাম। সেই কৃতিমান প্ৰাৰম্ভণিতে ৰেঙনিবাম চেমনীয়া সংস্কৃতি সংঘৰ তৰফৰ পৰা আপোনালৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত নাহৰকটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা মুখ্যমন্ত্ৰীৰ দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈ আপুনি আপোনাৰ বিদ্যালয় আৰু পৰিয়ালৰ লগতে অঞ্চলটোলৈ যি গৌৰৱ কঢ়িয়াই আনিলে তাৰ বাবে আমি অত্যন্ত আনন্দিত হৈছোঁ। শিক্ষাই জ্ঞান, জ্ঞানেই পৰম শক্তি। শিক্ষা এক পবিত্ৰ অলংকাৰস্বৰূপ। মানৱ জীৱনৰ সফলতাৰ মূল মন্ত্ৰ একাগ্ৰতা আৰু গভীৰ আত্মবিশ্বাস থকা জনক বাট দেখুৱাই চেতনাৰ ধ্ৰুৱৰ দৰে আমাৰ গভীৰ প্ৰত্যাশা আপোনাৰ অধ্যৱসায় মেধা আৰু সাফল্যৰ অনাগত দিনত হিমালয় সুউচ্চ শৃংগ আৰোহণ কৰিবলৈ সক্ষম হ'ব। হে প্ৰিয় ভাজন, আমি আশা কৰোঁ যে অনাগত দিনবোৰতো আপুনি আপোনাৰ একান্ত সাধনা আৰু অধ্যয়নপুষ্ট মানসিকতাৰ পৰিচয় দি বিদ্যায়তনিক দিশৰ লগতে অন্যান্য ক্ষেত্ৰসমূহতো কৃতিত্ব প্ৰদৰ্শন কৰিবলৈ সমৰ্থ হ'ব। আপোনাৰ ভৱিষ্যত পৰিকল্পনা সাৰ্থক হোক।
সমাজ জাতি আৰু দেশৰ কল্যাণৰ হকে আত্মনিয়োগ কৰিব পৰা চেতনাৰ জাগ্ৰত হোক আপোনাৰ ব্যক্তিত্ব, আপুনি আদৰ্শৰ চানেকি হোক তৰুণ প্ৰজন্মৰ, অব্যাহত থাকক আপোনাৰ গৌৰৱোজ্জ্বল বিজয় যাত্ৰা এই কামনাৰে। ইতি চন্দন সোণোৱাল, শ্ৰীযুত সভাপতি, মুখ্য নিয়ন্ত্ৰক হেমন্ত ধাৰ্মীয়া, সহ নিয়ন্ত্ৰক আনন্দ ধাৰ্মীয়া আৰু বৰ্ণিল ধাৰ্মীয়া সম্পাদক, ৰেঙনিবাম চেমনীয়া সংস্কৃতি সংঘ। এই কৃতিত্ব লাভ কৰিলে সকলোৱে অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আগন্তুক দিনত যি শিক্ষা লগতে কৰ্মময় জীৱন আগবাঢ়িব সকলোৱে উজ্জ্বল ভৱিষ্যত কামনা কৰি সম্বৰ্ধনাৰ যি পত্ৰ পাঠ ইমানতে সামৰিছোঁ। লগতে আমি সম্বৰ্ধনা পত্ৰখন আপোনালোকলৈ যিসকল কৃতিত্ব লাভ কৰে তেওঁলোকলৈ আমি আগবঢ়াব বিচাৰিছোঁ। প্ৰথম শ্ৰীমতী বাৰ্বী ধাৰ্মীয়া, তেখেতক এই পত্ৰখন দিবৰ বাবে আমি পত্ৰখন দিয়াৰ লগতে এভাগী গামোচাৰো দিবৰ বাবে আয়োজন কৰিছে। গতিকে গামোচাভাগ দিবৰ বাবে আমি এগৰাকী বিহুৱাক আহিব বাবে হাত হৈছোঁ। পল্লৱী শইকীয়া, আৰু লগতে এই সম্বৰ্ধনা পত্ৰখন কলম দি আছে, কলমটো আমাৰ গৌৰৱ গগৈ দিছে প্ৰত্যেকজন খেতিলৈ, আৰু টকা 1000 দিছে আমাৰ এই সংস্কৃতি চেমনীয়া সংস্কৃতি সংঘই। ইয়াৰ পিছত আমি বৰ্ণিল ধাৰ্মীয়ালৈ একেভাগ পত্ৰ দিব বিচাৰিছোঁ, তাৰ আগতে এভাগী গামোচা দিব বিচাৰিছোঁ। কিন্তু যিহেতু বৰ্ণিল ধাৰ্মীয়া উপস্থিত নাই, তেখেতৰ পিতৃ আৰু মাতৃ দুয়োগৰাকীকে আমি আহিব পাৰে অনুৰোধ জনালোঁ। ৰেঙনিবাম চেমনীয়া সংঘৰ আজি বিহুৰ সামৰণি এটি অনুষ্ঠান পতা হৈছে। আজি সভাৰ সভাপতিকে মুখ্য কৰি আজি উপস্থিত থকা মাইনামানীসকল, অভিভাৱকসকল, আমাৰ কথা কোৱা অসুবিধা হৈছে, কাৰণ আজি আমি লাভৰ সেইহেতুকে আজি অনুষ্ঠানলৈ আনিবলৈ আমাৰ অসুবিধা হ'ল। যোৱা সোমবাৰে গৈ আহিলোগৈ, আজি দেওবাৰে বাৰু তেনেকৈ আনিলে কাইলৈ আকৌ বহুত দিগদাৰ হয়। সেই হেতুকে আজি আমি লাভলৈ লৈছিলোঁ, আহি পাইছোঁহে আৰু দেখা পোৱা অকণমান অভ্যাসো নাই। আমি যি ভাবিছিলোঁ, বিশেষকৈ দেউতাক হিচাপে আমি সংক্ষিপ্ত সুখী হৈছোঁ। তেওঁ ফাৰ্ষ্ট ডিভিজন যে পালে, তাতকৈ মই বেছি বিচৰা নাছিলোঁ। তাৰপিছতে তেওঁ এতিয়া লাহোৰত এডমিশ্যন কৰিলোঁ, আৰ্টছতে দিলোঁ। তাৰপিছত
আচলতে পঢ়া মানে এনেকুৱা পঢ়া মানে পৰীক্ষাটো সৰুৰ পৰা পৰীক্ষালৈ পঢ়ে আমাৰ অলপ পৰীক্ষাটো প্ৰথম শ্ৰেণী হওক দ্বিতীয় শ্ৰেণী হওক অংকুৰে হওক মুকুলে হওক পৰীক্ষা বুলি দিব লাগে। আমি কেতিয়াবা ক্লাছ পৰীক্ষা হ'লে মানে হ'ব সেইটো হ'ব নালাগে আচলতে। এতিয়াই আমি অনুভৱ কৰিছোঁ যে পৰীক্ষাবোৰ মুঠতে যিকোনো পৰীক্ষা কৰি দিব লাগে। সেই হেতুকে মই আজি অভিভাৱকসকলক এইটোৱে কৈছোঁ যে আপোনালোকৰ মাইনা মাইনাসকলক সিহঁতৰ পৰীক্ষাটো মুঠতে পৰীক্ষা বুলি দিয়াবলৈ চেষ্টা কৰিব। আৰু স্কুলত যিকোনো প্ৰতিষ্ঠান পাতিলে অভিভাৱকসকল যাব লাগে। সেইখিনিকে কৈ মোৰ সমূহ বক্তব্য ইমানতে সামৰণি মাৰিম। কি নাম আছিল? এয়া মানসী ধাৰ্মিক। ধন্যবাদ। কৰিছে বিহু সামৰি আৰু SSLC শিক্ষাৰ্থীৰ অধীন ছাত্ৰ ছাত্ৰীসকলৰ প্ৰধান অনুষ্ঠান। প্ৰথম আমি বিহু বিষয়ে একাংশ কওঁ। বিহু অসমীয়া জাতীয় উৎসৱ। এই বিহুটো আমি ক'ৰ পৰা কেনেকৈ আহিলে বা কি কাৰণে পালন কৰোঁ, এইখিনি আমি যদি বিহু হুঁচৰি যোৱা বা বিহুৰ কি প্ৰয়োজন বিহু হিচাপে আমি অসমীয়া সকলোৱে জানিব লাগিব। আৰু এইখিনি আমি যদি হুঁচৰি যোৱা ধৰি ৰাখোঁ তেতিয়াহে আমি এই বিহুৰ বিষয়ে ভৱিষ্যতে থাকি যাব। নহ'লে আজি দিনক দিনে দেখিছোঁ বিহু হুঁচৰি যোৱা গাঁৱত চাবলৈ নাইকিয়া হৈছে। ক'ৰবাত চাবৰ কাৰণে প্ৰদৰ্শনীমূলক বা ক'ৰবাত পইচা দি গোৱা এটা হৈছে, কিন্তু সেই বস্তুটো দিনক দিনে সংস্কৃতিটো অকণ বেয়া হৈ গৈছে। কিন্তু এটা অতি সুন্দৰ আৰু উপযুক্ত পদক্ষেপ লৈছে। গতিকে এই সুন্দৰ পদক্ষেপটো সদায় থাকি যাওক তাৰে কামনা কৰি ইয়াৰ বাবে সকলোকে ধন্যবাদ দি বিহুৰ বিষয়ে একাষাৰে সামৰি মাৰিছোঁ। লগতে ইয়াৰ পিছত যিটো সম্বৰ্ধনা পাইছে, গতিকে তেনেধৰণে তোমালোকে ভৱিষ্যতে পাবৰ কাৰণে আমাৰ মৃদু পৱন হাজৰিকাদেৱে শিক্ষাৰ ক্ষেত্ৰত সুন্দৰভাৱে কৈছে। গতিকে ইয়াৰ পাছতে আৰু যদি আইসকলৰ